ভিউৱাৰ্ছ আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ চিকেন বাটাৰ মছলা। চিকেন বাটাৰ মছলা বনাবলৈ আমাৰ প্ৰয়োজন হ'ব চিকেন, এয়া হৈছে কাজু, দৈ, নহৰু, আদা, পিঁয়াজ, বিলাহী আৰু মছলাৰ কাৰণে আমাক লাগিব জিৰা গুড়ি, ধনিয়া গুড়ি আৰু এয়া হৈছে আপোনাৰ চাহী গৰম মছলা আৰু ইয়াতে আমাক লাগিব গোটা গৰম মছলা। ইয়াতে আছে ডাঙৰ ইলাচি আৰু সৰু ইলাচি, লং, ডালচেনি আৰু আছে কেইটামান ক'লা জালুক আৰু আছে তেজপাত। এই ডাঙৰ ইলাচিটো সম্পূৰ্ণ অপশ্যনেল হয়, আপোনালোকে থাকিলে দিবও পাৰে আৰু নিদিলেও ইয়াৰ প্ৰয়োজন নিদিলেও একো ইমান প্ৰব্লেম নাই। এতিয়া মই প্ৰথমে চিকেনখিনি মেৰিনেট কৰি ল'ম। এতিয়া চিকেনখিনি মই প্ৰথমতে দি ল'ম কাশ্মীৰী ৰেড মিৰ্চ পাউডাৰ আৰু দিম অলপমান জিৰা গুড়ি আৰু দিম 1 চামুচ ধনিয়া পাউডাৰ আৰু দিম অকণমান দৈ। দৈখিনি মই ভালকৈ ফেটি লৈছোঁ। এনেদৰে চিকেনখিনি মেৰিনেট কৰি মই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। এতিয়া গোটেইখিনি বস্তু ভালদৰে সানি লোৱাৰ পিছত মই ইয়াত জোখমতে অকণমান নিমখ দি লৈছোঁ আৰু এবাৰ ভালদৰে সানি ল'ম। এতিয়া মই কেৰাহীত 6 চামুচমান মিঠাতেল দি লৈছোঁ আৰু তেলখিনি এতিয়া গৰম হৈ আহিছে, গতিকে প্ৰথমতেই মই গৰম মছলাখিনি দি ল'ম। এতিয়া মই ৰাফলি চপ কৰা পিঁয়াজখিনি দিম। পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে আমি ভালদৰে ভাজি ল'ব লাগিব। আমাৰ পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ আহিছে, গতিকে ইয়াতে মই দিম প্ৰথমতে বিলাহী আৰু লগতে দি দিম আদা আৰু নহৰু। এনেদৰে আমি অকণমান সময় ভালদৰে ভাজি ল'ম। এতিয়া মই ইয়াত আধা চামুচ কাশ্মীৰী ৰেড মিৰ্চ পাউডাৰ দিম। মই প্ৰথমে পিঁয়াজ, বিলাহী, আদা, নহৰুৰ যিটো মই পেষ্ট বনাইছোঁ সেই পেষ্টটো মই প্ৰথমতে চালনীত চাকি ল'ম। এনেদৰে চালনীত চাকি ল'লে ই এটা ক্ৰিমি টেক্সচাৰ দিব। এতিয়া ভালদৰে চাকি লোৱাৰ পিছত পেষ্টটো অলপ ক্ৰিমি হৈ পৰিছে। মই কাজুৰ এটা মিহি পেষ্ট বনাই ল'ম। আমি এতিয়া কাজুৰ এটা পেষ্ট বনাই ল'লোঁ আৰু পিঁয়াজ বিলাহীৰ এটা ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। এতিয়া আপোনালোকে দেখা পাইছে যে মই এটা বাউলত লৈছোঁ মই ভাজি লোৱা চিকেনখিনি আৰু ইয়াতে মই পনীৰখিনি লৈছোঁ। এতিয়া যিহেতু আমি চিকেন বাটাৰ মছলা বনাম, এই দুটা পেষ্টৰ কম্বিনেশ্যন কৰি আমি চিকেন বাটাৰ মছলা বনাম। ঠিক তেনেদৰে এই দুটা পেষ্টৰ কম্বিনেশ্যন কৰিয়ে আপোনালোকে পনীৰ বাটাৰ মছলাও বনাব পাৰিব। এতিয়া মই কেৰাহীখন গৰম হোৱাৰ লগে লগে অকণমান ফ্লেমটো কমাই দিছোঁ আৰু ইয়াতে মই দিম 2 চামুচ বাটাৰ। বাটাৰখিনি নজ্বলিবৰ কাৰণে মই ইয়াতে 2 চামুচ মিঠাতেলো দি ল'লোঁ আৰু তেলখিনি এতিয়া ঠিক গৰম হ'ল আৰু প্ৰথমতে মই জিৰা কেইটামান দি লৈছোঁ। এতিয়া মই বনাই লোৱা পিঁয়াজ, বিলাহী আৰু আদা নহৰুৰ পেষ্টটো লাহে লাহে দি দিম। এনেদৰে মই পেষ্টটো 2 মিনিটমান ভালদৰে ভাজি ল'ম। 2 মিনিট পিছত মই ইয়াতে কাজুৰ পেষ্টটো দি দিম। কাজুৰ পেষ্টটো দিয়াৰ পিছত মই এনেদৰে 5 মিনিটমান ভালদৰে ভাজি ল'ম যাতে কাজুৰ কেঁচা গোন্ধটো নাথাকে। এতিয়া মই দিম আধা চামুচ চেনি, ই এটা ধুনীয়া সোৱাদ আনি দিম। আধা চামুচ ধনিয়া পাউডাৰ আৰু দিম আধা চামুচ চাহী গৰম মছলা। এইখিনি পৰ্যায়তে আপোনালোকে নিমখটো চেক কৰি ল'ব। এতিয়া আমাৰ এই পেষ্টটো ৰেডি হৈ গৈছে আৰু যদি মই ইচ্ছা কৰোঁ এতিয়া এই পেষ্টটো অকণমান লৈ যদি মই পনীৰত দি দিওঁ তেতিয়াহ'লে আমাৰ এইটো হৈ পৰিব পনীৰ বাটাৰ মছলা। ইচ্ছা কৰিলে আপোনালোকে পনীৰখিনি ভাজিও ল'ব পাৰিব।
কৰিম চিকেন। এনেদৰে আপোনালোকে ল' ফ্লেমত 5-10 মিনিট চিকেনখিনি ভালদৰে ৰাখি ল'ব। ঠিক যেন পায় তেন্তে ইয়াত আপোনালোকে অকণমান পানী এড কৰিব। পানী এড কৰি 10 মিনিটমান ভালদৰে সিজিবলৈ দিব আৰু আমাৰ বাটাৰ চিকেন ৰেডি হৈ যাব। মোৰ বাটাৰ চিকেনখিনি লাহে লাহে হৈ আছে আৰু এইখিনি পৰ্যায়তে বহুতে ক্ৰীম দিয়ে, কিন্তু মই যিহেতু ইয়াত ক্ৰীম ইউজ নকৰোঁ কাৰণ কাজুৰ এটা নিজৰ ক্ৰীমি টেক্সচাৰ থাকে। কিন্তু আপোনালোকে যদি ইচ্ছা কৰে তেন্তে ঘৰত থকা গাখীৰৰ যিখিনি সৰ, যিটো আমি মলাই বুলি কওঁ, সেইটো আপোনালোকে ফ্ৰেছ ইউজ কৰিব পাৰে। এয়াই হ'ল আমাৰ আজি চিকেন বাটাৰ মছলা আৰু পনীৰ বাটাৰ মছলা। ইয়াতে আমি আপোনালোকক দেখুৱালোঁ যে এটা গ্ৰেভিতে কেনেদৰে দুটা ৰেচিপি আমি বনাব পাৰোঁ অতি সহজভাৱে। আপোনালোকৰ যদি আমাৰ এই ৰেচিপিবিলাক ভাল লাগিছে তেন্তে আপোনালোকে আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত আমালৈ আগবঢ়াব।